যোৱাকালি অসমৰ কাৰণে এটা ঐতিহাসিক দিন আছিল কাৰণ কালিৰ দিনটোত এখন বিল পাৰিতকৰণৰ জৰিয়তে অসমত চাহ উদ্যোগৰ লগত 200 বছৰ ধৰি জড়িত হৈ থকা চাহ জনগোষ্ঠী আদিবাসী সমাজখনে প্ৰকৃতাৰ্থত যেন ভাৰতবৰ্ষৰ এগৰাকী স্বাধীন দেশৰ নাগৰিকৰ মৰ্যাদা পাবৰ কাৰণে সক্ষম হ'ল কাৰণ যোৱাকালিৰ দিনটোত প্ৰতিজন চাহ শ্ৰমিক পৰিয়াললৈ মাটি প্ৰদানৰ এই আইন যোৱাকালি পাৰিতকৰণ হ'ল আৰু কালি এই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বক্তব্য প্ৰদান কৰি আছিল তেতিয়া সদনৰ মজিয়াতে উদ্যোগ মন্ত্ৰী হিচাপে অসম চৰকাৰৰ অধীনত থকা আসাম টি কৰ্পোৰেশ্যনৰ 5খন চাহ বাগিচা চিনামৰা চৈকতা আমলখি ভোলাগড়ি আৰু লংগাই এই বাগিচাসমূহৰ মাটি ইস্তফা দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিল আৰু যোৱাকালিয়ে আমি এই 5খন চাহ বাগিচাৰ মাটি আমি অসম চৰকাৰৰ পৰা ইস্তফা দিওঁ আৰু তাতে বসবাস কৰা প্ৰায় 7,500টা পৰিয়ালে ইয়াৰ জৰিয়তে ভূমি অধিকাৰ পাবলৈ সক্ষম হ'ব। সকলোখিনি মাটি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনৰ মজিয়াতে উদ্যোগ মন্ত্ৰী হিচাপে মোক নিৰ্দেশ দিছিলে যে এই 5খন চাহ বাগিচাৰ মাটিসমূহ ইস্তফা দিব লাগে আৰু যোৱাকালি আমি ATCLৰ পৰা এই মাটি ইস্তফা দি আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হাতত অৰ্পণ কৰোঁ আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এতিয়া জৰীপ কৰি তাতে বসবাস কৰা সকলো চাহ জনগোষ্ঠী আদিবাসী সমাজক এই মাটিসমূহ প্ৰদান কৰিব। চাওক, অখিল গগৈ এজন অপৰিপক্ক ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই প্ৰমাণিত হৈছে কাৰণ পবিত্ৰ বিধানসভাৰ মজিয়াখনত সমগ্ৰ অসমৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক উপস্থাপন কৰিবৰ কাৰণে জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলে বিভিন্ন বিষয় উত্থাপন কৰে কিন্তু আমাৰ আসাম এছেম্বলিৰ যি প্ৰচিডিঅ'ৰ ৰুল এণ্ড কণ্ডাক্ট আছে সেই বিষয়ৰ কোনো তেখেতৰ অধ্যয়ন নাই আৰু নথকাৰ ফলত যিকোনো বিষয়তে তেওঁ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰতিটো বিষয়তে তেওঁ উঠি এই বিষয়ত হস্তক্ষেপ কৰা আজি যোৱা 4.5 বছৰ আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে তেওঁ কেৱল মাত্ৰ জনসাধাৰণক সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত এটা অহৈতুক পৰিৱেশ তেওঁ সদায় নিৰ্মাণ কৰি আহিছে যিটো আমাৰ এখন সুস্থ গণতন্ত্ৰৰ পৰিপন্থী। গতিকে তেখেতৰ কথা বতৰা সস্তীয়া ধৰণৰ কথা বতৰা, তেখেতৰ কথাৰ মাজত কোনো গভীৰতা নাই। আমি সেইবিলাক তেওঁৰ ইতিহাসত আমি দেখিছোঁ। প্ৰণৱ বড়ো আজি তেওঁ কেৰাচিন তেল লগাই নিজকে আত্মহত্যা কৰিবৰ কাৰণে উচতনি দিয়া এজন ব্যক্তি তেখেত। গতিকে অখিল গগৈৰ কথা কৈতো বিশেষ একো ইতিমধ্যে তেওঁক বুজোৱা গৈছে। তেওঁক 2খন চিঠি মুকলিকে 2খন চিঠি দি তেওঁক বুজোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।